ডাইৰেক্টৰেট অফ এলিমেণ্টাৰী এডুকেশ্যন আছাম চমুকৈ DEE আছামৰ ফালৰ পৰা নতুনকৈ এটা এডভাৰটাইজমেণ্ট আহিছে 45টা পদৰ এছিষ্টেণ্ট টিচাৰ লোৱাৰ এণ্ড আপাৰ প্ৰাইমেৰী স্কুলৰ কাৰণে আৰু ইয়াৰ আপোনালোকৰ টোটেল পদ ইয়াত এডভাৰটাইজমেণ্টত দেখুৱাইছে 45টা পদৰ এডভাৰটাইজমেণ্ট আহিছে আপোনালোকৰ আৰু ইয়াৰে আপোনালোকৰ লোৱাৰ প্ৰাইমেৰী আৰু আপাৰ প্ৰাইমেৰীৰ কাৰণে ওলাইছে আৰু ইয়াৰে আপোনালোকৰ টোটেল পদ হ'ল 45টা আৰু ইয়াৰে লোৱাৰ প্ৰাইমেৰীৰ কাৰণে আছে 29টা আৰু আপাৰ প্ৰাইমেৰীৰ কাৰণে আছে 16টা পোষ্ট আৰু নেম অফ ডিপাৰ্টমেণ্ট ডাইৰেক্টৰেট অফ এলিমেণ্টাৰী এডুকেশ্যন DEE আছাম আৰু পে স্কেলটো আপোনালোকৰ ইয়াত ধৰি দিছে 14,000ৰ পৰা আপোনালোকৰ 70,000 টকা পৰ্যন্ত থাকিব আৰু ইয়াৰ নেশ্যনেলিটিটো আপোনালোকে আবেদন কৰিবলৈ হ'লে পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছামৰ হ'ব লাগিব তাৰপৰা বয়সৰ ক্ষেত্ৰত 18ৰ পৰা 40 বছৰলৈকে ধৰি দিছে আৰু যদিহে এক ছাৰ্ভিচমেন হয় তেতিয়া 2 বছৰ বেছি হ'লেও পাৰিব OBC মেম্বাৰসকলে 3 বছৰ বেছি হ'লেও পাৰিব SC ST সকলে 5 বছৰ বেছি হ'লেও পাৰিব আৰু যদি পাৰ্চন উইথ ডিচেবিলিটি PWD কেণ্ডিডেট থাকে তেতিয়া 10 বছৰ বেছি হ'লেও আবেদন কৰিব পাৰিব আৰু ইয়াৰ উপৰিও আপোনালোকে স্মল ফেমিলি নৰ্মছৰ যোনখন হয় সেই তাৰ ভিতৰত আপোনালোকে পৰা হ'ব লাগিব আৰু এডুকেশ্যন কোৱালিফিকেশ্যনটো বিচাৰিছে আপোনালোকৰ হায়াৰ ছেকেণ্ডেৰী পাছ হায়াৰ ছেকেণ্ডেৰীত আপোনালোকৰ 50% পাৰ্চেণ্টেজ থাকিব লাগিব তাৰপিছত 2 years ডিপ্ল'মা ইন এলিমেণ্টাৰী এডুকেশ্যন আপোনালোকে কৰা হ'ব লাগিব আৰু ইয়াৰ উপৰি আছাম টেট আৰু চেণ্ট্ৰেল টেট ফৰ লোৱাৰ প্ৰাইমেৰী স্কুল আৰু কোৱালিফিকেশ্যনটো UPৰ কাৰণেও আপোনালোকৰ হায়াৰ ছেকেণ্ডেৰীত ধৰি দিছে পাৰ্চেণ্টেজটো তাৰপৰা গ্ৰেজুৱেশ্যনটো আপোনালোকে কৰা হ'ব লাগিব তাৰ উপৰি আপোনালোকে 2 বছৰৰ ডিপ্ল'মা থাকিব লাগিব আৰু আপোনালোকে আছাম টেট আৰু চেণ্ট্ৰেল টেট ফৰ আপাৰ প্ৰাইমেৰী স্কুল কৰা হ'ব লাগিব তাৰপৰা ছায়েন্স ৰেজিষ্টাৰৰ কাৰণে যোনকেইটা পদ ওলাইছে ইয়াৰ কাৰণেও আপোনালোকৰ একেই শিক্ষাগত কথাটো খালি আপোনালোকে ইয়াত যেনিবা BSc টো কমপ্লিট কৰা হ'ব লাগিব আৰু ইয়াৰ অনলাইন এপ্লাই আপোনালোকৰ আৰম্ভ হ'ব 8 মাৰ্চ 2025ৰ পৰা আৰু লাষ্ট ডেটটো হৈছে 8 এপ্ৰিল 2025 টো 8 মাৰ্চ 2025ৰ পৰা আপোনালোকে 8 এপ্ৰিল 2025লৈকে এই পদকেইটাৰ কাৰণে অনলাইন যোগে আবেদন কৰিব পাৰিব